Hello friends, welcome to our YouTube channel Utopia. আজি মোৰ বিয়াৰ এবছৰ সম্পূৰ্ণ হ'ল। 2024 বৰ্ষৰ 25 ফেব্ৰুৱাৰী দেওবাৰৰ দিনটোতেই মোৰ বিয়াখন হৈছিল। বিয়াৰ স্মৃতিৰূপে কৰি ৰখা ভিডিঅ'টি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। মোৰ জোৰোণৰ ভিডিঅ'টি আপোনালোকে চালেনে? যদিহে এতিয়ালৈকে চোৱা নাই লিংকটো মই ডেছক্ৰিপশ্যনতে দি দিম, এবাৰ চাব দেই। বিয়াৰ এই ধুনীয়া পেণ্ডেলখন মোৰ নিজৰ মহাৰ। আটাইখিনি আমি বিচৰা ধৰণে তেওঁলোকে সজাই তুলিছে। অসমীয়া বিয়া এখনত ৰাতিপুৱাৰে পৰা বিয়াৰ নীতি নিয়মবোৰ চলি থাকে। ভিডিঅ'টোৰ মাজত আপোনালোকে সকলোবোৰ দেখিবলৈ পাব। সেয়ে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব দেই। বিয়াৰ দুদিনমান আগৰে পৰাই পৰিয়ালৰ আত্মীয় মানুহখিনিৰে ঘৰখন ভৰপূৰ হৈ থাকে। প্ৰথমে সকলোৰে লগত একোখনকৈ ফটো উঠিলোঁ। এয়া মোৰ মা দেউতা আৰু এয়া মোৰ মহা আৰু তেওঁৰ বন্ধু, যিয়ে আমাৰ বিয়াখনত পেণ্ডেলৰ সাজ-সজ্জাকে ধৰি বহুতো সৰু ডাঙৰ কামত সহায় সহযোগ কৰি আমাক আগবঢ়াই নিছে। আৰু এতিয়া বিয়াৰ দিনাখনৰ প্ৰথম কাম শ্ৰাদ্ধ আৰম্ভ হ'ব। ডাঙৰসকলক সেৱা জনাই এতিয়া আমি শ্ৰাদ্ধৰ কাম আৰম্ভ কৰিম। এয়া হ'ল মোৰ খুৰা, যিয়ে শ্ৰাদ্ধভাগ কৰিব, আৰু এয়া মোৰ আইতা। বিয়া বুলি ক'লে এটা ফালেই কাম চলি থাকিলেতো নহ'ব। এয়া এতিয়া দিনৰ আহাৰৰ বাবে যা যোগাৰ চলি আছে। এফালে ৰন্ধা-বঢ়া কাম চলি আছে আৰু এফালে শ্ৰাদ্ধৰ কামো চলি আছে। আমাৰ উপৰি পুৰুষসকলৰ আত্মাৰ শান্তিৰ বাবে আমি যি শ্ৰাদ্ধ কৰোঁ, সেয়া বিয়াৰ দিনাখনো কৰা হয়। বিয়াৰ দিনাখন পিণ্ড দি উপৰি পুৰুষসকলক সন্মান আৰু শ্ৰদ্ধা জনাই শুভ দিনটোৰ বাবে আগবঢ়াই লৈ যাবলৈ আশীৰ্বাদ বিচৰা হয়। এইজন মোৰ বাৰ ল'ৰা, মোৰ ভাগিন। তাক এৰি থৈ যোৱা ভাৱটোৱে বাৰে বাৰে মোৰ চকু পানী ওলায়। আনফালে সৰুৰে পৰা ডাঙৰ হোৱা ঘৰখন এৰি যোৱা দুখটোও সঘনাই মনত ভাৱ হৈ থাকে। শ্ৰাদ্ধত কইনাই কৰিবলগীয়া কৰ্মখিনি বৰ্তমান শেষ হ'ল আৰু বাকী থকা শ্ৰাদ্ধৰ কামখিনি খুৰাই কৰিব। দেউতা নাই বাবে এই দায়িত্বভাৰখিনি খুৰাই নিজে লৈছে। নিয়ম অনুসৰি দিনত কইনাক গা ধুওৱা পৰ্ব কৰা হ'ব আৰু তাৰ বাবে পানী তুলিবলৈ বুলি সকলোবোৰ সাজু কৰা হ'ল। আৰু এতিয়া খুৰাই শ্ৰাদ্ধভাগ কৰি আছে।
আৰু বাকীবোৰে যাৰ যি কৰ্ম সকলোৱে দায়িত্বমতে কৰি গৈ আছে। দুপৰীয়া মানুহবোৰ অহা আৰম্ভ কৰিছে লাহে লাহে আৰু সকলোৰে লগত মই স্মৃতিবোৰ সাঁচি ৰাখিবলৈ যত্ন কৰিছোঁ। এয়া মোৰ বা আৰু ভিনদেউ। পুৰোহিতে কোৱা মতে খুৰাই নিয়াৰিকৈ শ্ৰাদ্ধৰ কামবোৰ কৰি গৈ আছে। পানী তুলিবলৈ বুলি এতিয়া সকলো সাজু হ'ল। আমাৰ ঘৰৰ ওচৰতে থকা নিজৰা এটালৈ বুলি পৰিয়ালৰ কিছু তিৰোতা আৰু ছোৱালী পানী তুলিবলৈ বুলি যাবলৈ ওলাল। নিয়ম অনুসৰি এই আটাইবোৰ বস্তু লৈ যোৱা হয় লগত। পানী তোলা পৰ্বটো অসমীয়া সমাজতেই থাকেনে আৰু বেলেগ সমাজতো থাকে আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। বিয়া বুলি ক'লে হাঁহি ধেমালিৰ এক সামাজিক অনুষ্ঠান, সেয়ে সকলোৱে বিয়ানাম গাই গাই ফূৰ্তি কৰি পানী তুলিবলৈ বুলি গৈ আছে। পানী তুলিবলৈ সাধাৰণতে খোজকাঢ়িয়েই যোৱা হয়, সেয়ে ঘৰৰ ওচৰতে থকা পানীৰ ধাৰ বৈ থকা নদী বা নিজৰাৰ পৰা পানী তোলা হয়। কিন্তু ঠাইভেদে এনেধৰণৰ সুবিধা নাথাকিলে বিকল্পিত ব্যৱস্থাও লোৱা হয়, কিয়নো সকলো সময়তে সকলোবোৰ সুবিধা পোৱা নাযায়। পানী তুলিবলৈ যোৱা মাজবাটতে মন্দিৰ এটা পাই সকলোৱে সেৱা এভাগ ল'লে। পানী তুলি এতিয়া সকলোৱে উভতি গৈ আছে।
এয়া মোৰ মা, দাদা আৰু বা। বিয়া ঘৰ মানুহেৰে ভৰি পৰিছে আৰু ইফালে শ্ৰাদ্ধৰ কামো সম্পূৰ্ণ হ'ল। আৰু অকণমান পিছতে কইনা গা ধুৱাবলৈ বুলি লৈ যোৱা হ'ব। তাৰ আগতে নীতি নিয়ম কিছুমান কৰিবলৈ লোৱা হৈছে। কইনাক কলগছৰ তলত বহুৱাই মাহ হালধি সানি দি গা ধুওৱা পৰ্ব কৰা হয়। পৰিয়ালৰ সৰু ডাঙৰ সকলোৱে মাহ হালধীয়া পৰ্বটো কৰিব পাৰে আৰু সেয়ে ভিনদেউ মাহ হালধি দিবলৈ আহিল। তাৰপিছত মোক ভিনদক সেৱা কৰিবলৈ দিয়াত ভিনদেৱে ওলোটাকৈ বুজি নিজেই কলগছক সেৱা কৰিবলৈ লৈছিল। ইমান সময়ে হাঁহি ফূৰ্তি কৰি থকা ছোৱালীজনী যেতিয়া দাদায়ে আহি মাহ হালধি দি সেৱা কৰিবলৈ দিলে, তেতিয়াই মোৰ হুক হুককৈ চকু পানী ওলাই গ'ল। ঘৰত থকা সময়খিনি যিমান আমাৰ কাজিয়া লাগি পাৰ হৈছিল, তাতকৈ বেছি এই সময়খিনিত দুখহে লাগিছিল। আয়তি উৰুলি মুখৰ ৰভাতৰি ওলাহে পৰিছে ভৰি।
ইফালে গা ধোৱা পৰ্ব হোৱালৈ দিনৰ ভাত খাবলৈ সময় হৈছিল আৰু গা ধুই অহাৰ পিছতে আৰু কিছুমান নীতি নিয়ম এতিয়া কৰিবলৈ লৈছে। দুপৰীয়াৰ নীতি নিয়মবোৰ কৰাৰ পিছত আবেলিলৈ বুলি কইনাজনী ৰেডি হ'বলৈ গ'ল আৰু আনফালে আলহীৰে বিয়া ঘৰ ভৰপূৰ হ'ল। পৰিয়ালৰ লগতে অন্য চিনাকি অথবা বন্ধু বান্ধৱীবোৰ বিয়ালৈ অহা বাবে সঁচাকৈ ভাল লাগিল। ৰাতিলৈ হ'বলগীয়া বিয়াখনত আৰু কি নিয়মেৰে পাৰ হ'ল জানিবলৈ আমাৰ নেক্সট ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব। আৰু ইয়ালৈকে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ দেই।